মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিল যে চেবাৰ একাডেমিক কেলেণ্ডাৰ 2024-25 চনৰ একাডেমিক কেলেণ্ডাৰখন ক'ত পাম বা কেনেদৰে ডাউনলোড কৰিব লাগে, আৰু এই একাডেমিক কেলেণ্ডাৰখনত কি কি আছে, গতিকে চাই যোৱা ভিডিঅ'টি শেষলৈকে। তোমালোকক যদিহে এই একাডেমিক কেলেণ্ডাৰখন লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বা। তাত এইখন তোমালোকে পাবা। এই একাডেমিক কেলেণ্ডাৰখনত এপ্ৰিল, মে', জুন, জুলাই গোটেইকেইটা মাহৰ কোনকেইদিন হলিডে আছে, কোনদিনাখন স্কুল বন্ধ হ'ব, তাৰপিছত ডাইৰেকশ্যন প্লেন ফৰ ক্লাছ 9 অৰ্থাৎ কোনদিনাখন কি তোমালোকৰ স্কুলত পঢ়াব, যেনে অসমীয়াৰ এপ্ৰিল মাহত কি কি পঢ়াব, তাৰপিছত গোটেইকেইটা ছাবজেক্টৰে ইয়াতে দিয়া আছে। সংস্কৃতৰ কোনকেইটা চেপ্টাৰ পঢ়ুৱাব স্কুলত, গোটেইবিলাক ইয়াতে দিয়া আছে। এইখিনি তোমালোকে ফ'ল' কৰিব পাৰা। ফ'ল' কৰি পঢ়িলে তোমালোকে নিশ্চয় উপকৃত হ'বা। লগতে পৰীক্ষা কেতিয়া হ'ব, ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি কেতিয়া হ'ব, গোটেইখিনি তোমালোকে ইয়াতে পাবা। নেক্সট চোৱা তোমালোকে এইটো মে' মাহৰ চোৱা। মে' মাহৰ হলিডে কোনকেইদিন আছে, তাৰপিছত ক্লাছ 9ৰ কি কি পঢ়ুৱাব, অসমীয়াৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ, সময়, নত্যবিধি, সত্যবিধি, দ্ৰুতপথৰ কাছাৰ জনগোষ্ঠীসকল, কাৰ্বিসকল আদি। ঠিক তেনেদৰে ক্লাছ 10ৰ কি কি পঢ়ুৱাব, হিন্দীৰ কি পঢ়ুৱাব, গোটেইখিনি ইয়াতে তোমালোকে পাবা। এইখন ফ'ল' কৰি পঢ়িলে, যিহেতু স্কুলতো সন্মানীয় ছাৰ বাইদেউসকলে এইখন ফ'ল' কৰিয়ে তোমালোকক পঢ়ুৱাব, গতিকে তোমালোকে যদি এইখন ফ'ল' কৰি পঢ়া, তোমালোকে নিশ্চয় উপকৃত হ'বা। যদিহে তোমালোকে আমাৰ ফেচবুক পেজত বা হোৱাটছআপ চেনেলত তোমালোকে এই PDF-টো নোপোৱা, তোমালোকে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা। হোৱাটছআপ নাম্বাৰটো ডেছক্ৰিপশ্যনতে পাবা। আৰু লগতে বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিলে যে এইবাৰ মেট্ৰিক পৰীক্ষা হ'বনে নহয়। ইয়াৰ বিষয়ে চেবা একাডেমিক কেলেণ্ডাৰখনৰ মাৰ্চ মাহৰ 2025 মাৰ্চ মাহৰ ইয়াতে লিখা আছে ধুনীয়াকৈ চোৱা। Suggested project activities for class 10 preparation for the HSLC examination। তাৰপিছত লিখা আছে HSLC examination will be held as per board's notification। বৰ্ডৰ নটিফিকেশ্যন অনুসৰি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী সুধি আছিলে যে এবাৰ মেট্ৰিক পৰীক্ষা হ'ব নে নহয়, গতিকে ইয়াৰ পৰা কনফাৰ্ম কৰি ক'ব পাৰি যে মেট্ৰিক পৰীক্ষা হ'ব। আৰু কেতিয়া হ'ব, মাৰ্চ মাহৰ আশে পাশে তোমালোকৰ পৰীক্ষা হ'ব। গতিকে এতিয়াৰ পৰা তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া। আৰু কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিবা।